গুড মৰ্ণিং এভৰিৱান। এইকেইদিন বতৰটো অলপ ডাৱৰীয়া হৈ আছে, যিহেতু একেৰাহে বৰষুণো দি আছে, সেইবাবে অলপ ঠাণ্ডাও পেলাইছে। ৰাতিপুৱা শুই উঠি ফ্ৰেছ হৈ মই একাপ ৰঙা চাহেৰে দিনটো আৰম্ভ কৰিলোঁ। তাৰ পৰা মই ভাবিলোঁ আজি ৰুমটো চাফা কৰোঁ বুলি, যিহেতু নহ'লে বাকী দিনত বন্ধ পোৱা নাযায়। এতিয়াতো হোলীৰ বাবে বন্ধ পাইছোঁ, নহ'লে ৰুমটো এনেকেই থাকি যায়। সেইকাৰণে মই গান এটা লগাই ল'লোঁ। গান শুনি কাম কৰি ভাল পাওঁ। এইটো এটা বহুত ধুনীয়া গান, আশ্চৰ্যৰ দ্বাৰা নতুনকৈ ওলাইছে, আপোনালোকে শুনিব পাৰে। তাৰপিছত মই গা ধুই ফ্ৰেছ হৈ ল'লোঁ, কামবিলাক কৰিও শেষ হ'ল। দেন মই অলপ ডেইলি স্কিন কেয়াৰ কৰিলোঁ আৰু তাৰপিছত কিটচেন গ'লোঁ, দেখিলোঁ আজি ৰুটি আৰু ঘুগুনি বনাইছে। খাই বৈ মই ডাইৰেক্ট আহি পঢ়াৰ টেবুলত বহিলোঁ, যিহেতু অলৰেডি টাইম হৈয়ে গৈছে, দেৰিয়ে হৈ গৈছে অলপ। মই আজি ইণ্ডিয়ান পলিটিৰ পৰা ষ্টাৰ্ট কৰিছোঁ। একচুৱেলি এইকেইদিন মই পলিটিয়ে পঢ়ি আছোঁ। পলিটি ক্লাছ যিহেতু আমাৰ শেষ হ'বলৈ বেছি দিন নাই, সেইবাবে মই এইকেইদিনতে এটা টাৰ্গেট লৈকে যিমান ৰিভিজন কৰিব পাৰোঁ সেইখিনি কমপ্লিট কৰিম ভাবিছোঁ। চাওঁ কিমানখিনি পাৰোঁ। এনেইতো মই নিজৰ ৰিভিজনৰ বাবে বা নিজে পঢ়াৰ বাবে মই কোচিং মেটেৰিয়েলেই প্ৰিফাৰ কৰোঁ, কিন্তু কেতিয়াবা কিছুমান টপিকৰ কনফিউজন থাকিলে বা এক্সট্ৰা ৱে বিচাৰিব লগা হয়, তেনে ক্ষেত্ৰত মই অনলি IASৰ এই ছাৰৰ ক্লাছবিলাক চাওঁ। ছাৰৰ ক্লাছবোৰ মোৰ ভাল লাগে, তেওঁ বহুত থ'ৰলি এক্সাম্পল দি বুজায়। মই য'ত কোচিং লৈছোঁ তাতেও আমাৰ ফেকাল্টিখিনি যথেষ্ট ভাল হয়, ভালদৰে পঢ়ায়, কিন্তু কেতিয়াবা কিছুমান টপিক আমাৰ নিজৰে বুজাত অলপ সময় লাগে। তো তেতিয়া আমি নিজৰ সুবিধা অনুযায়ী নিজে নিজৰ এক্সট্ৰা ৱেটো বিচাৰি ল'ব লাগে, যিহেতু আজিকালি ইমানবিলাক ফ্ৰী চ'ৰ্চ আছেই। কোচিং আমাৰ এটা গাইডেন্সহে, বাকী নিজৰ উপযোগীখিনি আমি নিজে বিচাৰি ল'ব লাগিব। এনেদৰে মোৰ ফাৰ্ষ্ট লটটো শেষ হ'ল। তাৰ পৰা 10 মিনিটছৰ ব্ৰেক এটা লৈ মই ছেকেণ্ড ছেশ্যনটো ষ্টাৰ্ট কৰিলোঁ। এতিয়াও মই পলিটিয়ে পঢ়ি আছোঁ, যিহেতু ক্লাছটো লং আছিল। কেতিয়াবা আমাৰ কিছুমান টপিকত অলপ বেছি সময় দিব লগা হয়, যিটো মেবি বেলেগে কম দিবও পাৰে। বাট মই ভাবোঁ চবৰে আণ্ডাৰষ্টেণ্ডিং প্ৰচেছটো বেলেগ থাকে। কিছুমান টপিক বুজিবলৈ মোৰ অলপ বেছি টাইমৰ প্ৰয়োজন হয়। আই থিংক প্ৰেক্টিছ কৰি থাকিলে এইটো কোৱালিটিও সোনকালে ডেভেলপ হ'ব। মোৰ এডুকেশ্যন বেকগ্ৰাউণ্ডটো আগতে সম্পূৰ্ণ বেলেগ আছিল, চ' অলপ টপিকবিলাক বুজিবলৈ টাইম লাগে। আৰু মই প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰাও বেছি দিন হোৱা নাই, বাট এইখিনি সোনকালে মই ডেভেলপ কৰি ল'ম। জাৰ্ণিটো চুজ কৰিছোঁ যেতিয়া চেষ্টা চলাই যাবই লাগিব। এইটো ভিডিঅ' একচুৱেলি মোৰ দৰে বিগিনাৰসকলৰ কাৰণেহে। তাৰপিছত মোৰ কিবা এটা খাবলৈ মন গ'লত মই কিটচেনত গৈ মেগী বনাই আনিলোঁ। তাৰপাছত 25 মিনিটৰ টাইমাৰ লগাই মোৰ দুটা টপিক আছিলে, মই ভাবিলোঁ ৰিভাইজ কৰি লওঁ। টপিককেইটা ইমান লং নাছিলে, শ্বৰ্ট টপিকেই আছিলে। অলমষ্ট গধূলি হ'বৰো হৈছিলে আৰু।
টাইমাৰটো কমপ্লিট হ'ল, বাট মোৰ টপিকটো আৰু অলপ বাকী আছিল, চ' মই ভাবিলোঁ একেবাৰে কমপ্লিট কৰি লওঁ বুলি। তাৰপিছত মই লগৰ এজনীৰ লগত বাহিৰলৈ গ'লোঁ। আমাৰ দুইজনীৰে আইচক্ৰীমৰ ক্ৰেভিংছ হৈ আছিল, সেইবাবে আমি আইচক্ৰীমো খালোঁ আৰু পঢ়াৰ মাজত কিবা নহয় কিবা এটা খাওঁ খাওঁ লাগিয়ে থাকে, তো অলপ বজাৰো কৰি আনিলোঁ। বাহিৰৰ পৰা আহি মই মোৰ লাষ্ট ছেশ্যনটো ষ্টাৰ্ট কৰিলোঁ। মই এতিয়া কাৰেণ্ট এফেয়াৰ্ছ অলপ চাওঁ ভাবিলোঁ। যদি আমি কাৰেণ্ট এফেয়াৰ্ছখিনি ডেইলি ৰুটিনত ৰাখোঁ, দেন আমাৰ বহুত নলেজ হয়। মই চেষ্টা কৰোঁ এটলিষ্ট হাফ আৱাৰ হ'লেও মই যাতে কাৰেণ্ট এফেয়াৰ্ছখিনি ডেইলি বেচিছত চাব পাৰোঁ। কিছুমান টপিক যদি আমি ডেইলি বেচিছত অলপ সময়ৰ বাবেও যদি পঢ়োঁ, দেন আমাৰ পিছলৈ যথেষ্টখিনি সুবিধা হয়। কাৰেণ্ট এফেয়াৰ্ছখিনিৰ প্ৰত্যেকটো PDF-ৰ ভিতৰতে কিছুমান MCQ দিয়া আছে, সেইখিনিও মই লগতে ছল্ভ কৰি যাওঁ, যিখিনি বহুত সুবিধা হয় মনত ৰখাত। তাৰপিছত মোৰ ডিনাৰ টাইমো হ'ল। বাকী আজিলৈ ইমানেই আছিল। ভিডিঅ'টো চাই যদি ভাল পাইছে, মটিভেট হৈছে, দেন লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। কমেণ্ট কৰি জনাব আপোনালোকে কেনেকুৱা পাইছে। যিহেতু মই নতুনকৈ ভিডিঅ' বনাইছোঁ, কিবা ভুলো হ'ব পাৰে। বাকী আপোনালোকৰ পৰা সঁহাৰি পালে মই নিজে আৰু ভিডিঅ' দিবলৈ মটিভেট হ'ম।